Hi guys, welcome to my another blog. আজি মই আপোনালোকৰ ওচৰলৈ আহিছো। আজি মই আপোনালোকক দেখাব বিচাৰিছো হেণ্ড হাইজিনৰ ইম্পৰ্টেন্স। আমি হাত কিয় ধুব লাগে, কেতিয়া ধুব লাগে আৰু কেলে ধুব লাগে। আমি হাত কিয় ধুব লাগে, আমাৰ হাতত থকা বীজাণুবোৰ আমি নোহোৱা কৰিবলৈ আমি হাত ধুব লাগে। আমি ধৰক লৰা ছোৱালী টিফিন খোৱাৰ আগতে হাত ধুব দিব লাগে। বাথৰুম যদি গৈছে বাথৰুমৰ পৰা আহাৰ পিছত হাত ধুব লাগে। আৰু আমি যদি পেশেন্ট কেয়াৰত আছো, হস্পিটালত আছো, তেনেহলে আমি পেশেন্টজন লাৰাৰ আগত, পেশেন্টজন লাৰাৰ পিছত আমি হাত ধুব লাগে। আৰু এনি প্ৰচিজাৰ কিবা পেশেন্টৰ যদি আমি কিবা প্ৰচিজাৰ কৰিব গৈছো তাৰ আগত আমি হাত ধুব লাগিব। আৰু যদি পেশেন্টৰ আমি বডি ফ্লুইড টাচ কৰিব গৈছো, যেনেকৈ পেশাব বা পায়খানা বা বমি আমি বা ব্লাড আমাৰ হাতত যদি লাগিছে আমি হাত ধুব লাগিব। আৰু আমি যদি পেশেন্টৰ সাৰাউন্ডিং যেনেকৈ পেশেন্টৰ লকাৰ বা বিছনা আমি যদি ক্লিন কৰিব গৈছো বা পেশেন্টৰ ভেন্টিলেটৰ মনিটৰ আমি যদি ক্লিন কৰিব গৈছো তাৰ পিছতো আমি হাত ধুব লাগিব। আমি পাঁচটা কাৰণত আমি হাত ধুবই লাগিব। আৰু আমি হাত কেনেকৈ ধুব লাগিব, আমি হাত ধোৱাৰো কিছুমান নিয়ম আছে। এনেই গৈ চাবোন পানী দি হাত ধুলে আমাৰ বীজাণু নমৰে। আমাৰ চাবোন পানী ললেও আমি কেইটামান স্টেপ আছে, সেই স্টেপ কেইটা ফলো কৰিব লাগিব। আমি হাত ধোৱাৰ তিনটা মেইন ইম্পৰ্টেন্ট পইণ্ট হৈছে, এক নম্বৰ পইণ্ট হৈছে আমাৰ ডিউৰেশ্যন। আমি 1 মিনিট হাত ধুবই লাগিব। তাৰ পিছত আমাৰ ফ্ৰিকশন, আমাৰ যেতিয়া হাত ধুম আমাৰ হাত দুখন ঘহনি খোৱা হ'ব লাগিব, হাত দুখন এনেকৈ ঘহনি খাব লাগিব। তাৰ পিছত 3 নম্বৰ পইণ্টটো হৈছে আমি সলিউশন আমি কিমান ল'ম। আমি যদি আমি ডেটল লওঁ 1 পাম্প ল'ম, যদি আমি সেনিটাইজাৰ লওঁ তেনেহলে আমাৰ এইখিনি দেখিছেনে, এইখিনি ফুল হ'ব লাগিব। এইখিনি বস্তুটো আমাৰ ফুল হ'ব লাগিব। ফুল হয় তাৰপিছত আমি হেণ্ড সেনিটাইজ কৰিব লাগিব। তো আমি হেণ্ড সেনিটাইজ ল'লেও বা চাবোন পানী ল'লেও আমি 6টা ষ্টেপ ফলো কৰিব লাগিব। ফলো কেইটা মই আপোনালোকক দেখাই দিছো। 1 নম্বৰ ষ্টেপটো হৈছে পাম্প টু পাম্প। এনেকুৱা আমি পাম্প টু পাম্প হাতৰ তলুৱাখন আমি ধুম। সেকেন্ড ষ্টেপটো হৈছে আমাৰ পাম অভাৰ দ্য চাব। আমি হাতৰ ওপৰৰ অংশ আমি দুখন হাতৰে এনেকা লাহে লাহে ভাইস ভাৰ্সা আমি ধুব লাগিব। 3 নম্বৰ ষ্টেপটো হৈছে ইন্টাৰলেচিং। ইন্টাৰলেচিং মানে আমি এনেকা ধুব লাগিব। ইন্টাৰলেচিঙত আমাৰ কি হয়, আঙুলিৰ এই ফাকবিলাক যে এইবিলাক আমি ক্লিন কৰিব লাগে এনেকা হৈ। তাৰ পিছৰ ষ্টেপটো হৈছে আমাৰ ইন্টাৰলক। ইন্টাৰলক যেতিয়া কৰিম আমি হাত দুখন এনেকা লক কৰি দিম, এনেকা লক কৰি দিম। এনেকা লক কৰি বোথ হেণ্ড ভাইস ভাৰ্সা আমি এনেকা কৰি ধুম। আমি প্ৰত্যেকটা ষ্টেপতে আমি 10 মনে মনে কাউন্ট কৰি যাব লাগিব। তেতিয়া 10 যদি কাউন্ট কৰি যাওঁ আমাৰ কি হ'ব, 6টা ষ্টেপত 10 কে যদি কাউন্ট কৰি যাওঁ আমাৰ 10 পূৰণ 6 সমান 60, তাৰ মানে 1 মিনিট। এটা আমাৰ নেক্সট ষ্টেপটো হৈছে আমাৰ ৰোটেট থাম। আমি ইয়া পুৰা আঙুলি কেইটা এটা আমি ঘূৰাই ঘূৰাই চাফা কৰিম। তাৰ পিছত আমি নেক্সট বুঢ়া আঙুলিটোত যাম, ঘূৰাই ঘূৰাই আমি চাফা কৰিম। লাষ্ট ষ্টেপটো আমাৰ কি হৈছে, এই নখবিলাক যে এই নখবিলাক আমি ক্লিন কৰিম। টিপ অফ ফিংগাৰ অভাৰ পাম্প ৰোটেট মুভমেন্টত আমি ঘূৰাই 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 আমি ক্লিন কৰিব লাগে দুখন হাতৰে ভাইস ভাৰ্সা। তাৰপিছত আমি চাফা কৰিলো। চাফা কৰাৰ পিছত তাৰপিছত আমি কি কৰিম, আমি পানীত আমি হাতখন এনেকৈ ধুম। তিল ৰিষ্ট, আমি ৰিষ্টলৈ হাত দুখন ধুনীয়াকৈ ধুই তাৰ পিছত আমি আমাৰ যিখিনি কৰণীয় কাম আছে আমি কৰিব লাগে। যদি আমি সাৰ্জিকেল হেণ্ড হাইজিন কৰোঁ, হেণ্ড ৱাশ্বিং কৰোঁ, তাতে আমাৰ 5 মিনিট লাগে। যদি আমি পানী আৰু চাবোনেদি হাত ধুওঁ তেতিয়া আমাৰ 1 মিনিট লাগে। আৰু আমি যদি হেণ্ড সেনিটাইজাৰ দি আমি সেনিটাইজ কৰোঁ তেতিয়া আমাৰ 30 ছেকেণ্ড আমি ল'ব লাগে। তো এয়াই ইম্পৰ্টেন্স অফ হেণ্ড হাইজিন। আৰু আমি কেনেকৈ হাত ধুব লাগে তাৰ বিষয়ে মই ক'লোঁ। ইয়াতে যদি কিবা ভুল হৈছে মোক ক্ষমা কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে লাইক কৰি দিব। থেংক ইউ, ধন্যবাদ।